হেল্ল' এভৰিৱান, ৱেলকাম বেক। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু গমটো পাইছেই আৰু আপোনালোকে, পনীৰৰ ৰেচিপি। আৰু আজি মই সহায়ৰ হাত হিচাপে মোৰ হাজবেণ্ডকো লগত লৈ লৈছোঁ দেই গাইছ। প্ৰথমতে ধুনীয়াকৈ পনীৰখিনি উলিয়াই লৈ ভালদৰে চাফা পানীত ধুই ফ্ৰাই কৰি লৈছোঁ। তাৰপৰা 2টা বিলাহী লৈ পেলাই কাটি লৈছোঁ আৰু পিঁয়াজ এটা দিছোঁ। অলপ কাটি কুটি ৰেডি কৰি এতিয়া পনীৰ ফ্ৰাই কৰা কেৰাহীখনতে আৰু অলপ তেল গৰম কৰি গোটেইখিনি 5 মিনিট কাৰণে আপোনাৰ অলপ সিজিবলৈ দিলোঁ। আৰু সিজি হোৱাৰ পাছত গোটেইখিনি মিক্সি এটা বাতিত লৈ পেলাই মিক্সি কৰি গোটেইটো এটা পেষ্ট বনাই ল'লোঁ। আৰু গোটেই পেষ্টখিনি আকৌ সিখন কেৰাহীতে তেল দি পেলাই গোটেই পেষ্টখিনি দি দিলোঁ। লগতে হালধি, জলকীয়া গুড়ি, পানীৰ যোনটো মছলা থাকে সেই মছলাটো এড কৰি দিছোঁ। আৰু গ্ৰেভিখিনি ডাঠ হৈ গৈছে, তাত সেইকাৰণে 1 কাপ পানী, 1 কাপ নহয় আৰু আধা পানী এড কৰি দিছোঁ। এড কৰি দিয়াৰ পাছত এতিয়া চাওকচোন পনীৰখিনি দি দিলোঁ। ইমান ধুনীয়া লাগিছে নহয়নে গাইছ? অ'কে বাই গাইছ, খানাটো খাই লওঁ আৰু।